ব্ৰহ্মপুত্ৰত শোকাবহ নাও দুৰ্ঘটনা চেঙাৰ ৰহমপুৰত হাহাকাৰ 7 যাত্ৰী নিৰুদ্দেশ। চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমপুৰত আজি এক ভয়ংকৰ নাও দুৰ্ঘটনা সমগ্ৰ অঞ্চলটোত শোকৰ ছাপ পেলাইছে। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এখন যাত্ৰীবাহী নাও হঠাৎ ডুব যোৱাৰ ফলত অন্ততঃ 7জন যাত্ৰী বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে। এই ঘটনাই নদীৰ পাৰত এক মৰ্মান্তিক আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অসাৱধানতাৰে প্ৰশাসনৰ ব্যৰ্থতা। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নাওখন অতিশয় অসাৱধানতাৰে চলোৱা হৈছিল। নদীৰ প্ৰবল সোঁতক নেওচি অতিৰিক্ত যাত্ৰী কঢ়িওৱা আৰু যাত্ৰীসকলৰ বাবে কোনো জীৱন ৰক্ষাকাৰী জেকেটৰ ব্যৱস্থা নথকাটোৱেই এই ঘটনাৰ মূল কাৰণ বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰত চলোৱা নাওসমূহৰ নিয়ম উলংঘনৰ সন্দৰ্ভত বাৰম্বাৰ চৰকাৰী বিভাগক অৱগত কৰা হৈছিল যদিও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। উদ্ধাৰ অভিযানৰ ৰাইজৰ ক্ষোভ। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় মাছমৰীয়া ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমান উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ সন্ধান অভিযান চলাই আছে যদিও বৰ্তমানলৈকে নিৰুদ্দেশ হোৱা 7জন যাত্ৰীৰ কোনো সম্ভেদ পোৱা হোৱা নাই। ইফালে নদীৰ পাৰত পৰিয়ালৰ লোকৰ কান্দোনত আকাবতা কঁপি উঠিছে। প্ৰশাসনৰ ঢিলেঢলা নীতিৰ বাবে এনেদৰে নিৰীহ যাত্ৰীৰ জীৱন বিপদাপন্ন হোৱা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উদ্ধাৰ অভিযান অধিক ত্বৰান্বিত কৰাৰ লগতে দোষী নাৱৰীয়া আৰু দায়িত্বহীন বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ ৰাইজে দাবী জনাইছে। এই ঘটনাই পুনৰ এবাৰ জল পৰিবহণ বিভাগৰ সুৰক্ষা ব্যৱস্থা কাঠগড়াত থিয় কৰাইছে। ব্ৰহ্মপুত্ৰত চলি থকা নাওসমূহৰ বাবে নিৰ্ধাৰিত নিয়মসমূহ কেতিয়া কঠোৰভাৱে বলবৎ কৰা হ'ব আৰু কিমান নিৰীহৰ প্ৰাণ গ'লে প্ৰশাসনৰ টোপনি ভাঙিব, সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। বৰপেটা চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।